নকওঁ বুলি ভাবিও এই কাৰণে ক'বলৈ বাধ্য হ'লোঁ যে আজি শিৱসাগৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই খঙত জাঙুৰ খাই উঠিছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। হয়, বদৰুদ্দিন আজমলৰ ভৰিত ধৰাৰ বিষয়ৰ সন্দৰ্ভত মুখ খুলিছে এতিয়া নিতুমণি শইকীয়াই। এয়া আপোনালোকে দেখিছে বদৰুদ্দিন আজমল, যি বদৰুদ্দিন আজমলে উজনি অসমৰ যি বানৰ বিভীষিকা ৰূপ লৈছিল আজিৰ পৰা কেইদিনমান আগত, তেতিয়া তেওঁ কোটি কোটি টকাৰ সাহায্য প্ৰদান কৰিছিল বানপীড়িত লোকসকলক, যিসমূহ লোকৰ ঘৰ বাৰী সকলো নিমিষতে শেষ হৈ গৈছিল, তেওঁলোকৰ দুখে কুলাই পাচিয়ে নধৰা হৈছিল, সেই প্ৰত্যেকজন ব্যক্তিকে বদৰুদ্দিন আজমলে সহায় কৰিছিল। বানপীড়িতলৈ বহু কোটি টকাৰ তেওঁ সাহায্য আগবঢ়াইছিল। আৰু সেই বদৰুদ্দিন আজমলকে আজিৰ তাৰিখত যদি আমি চাবলৈ যাওঁ, সেই বদৰুদ্দিন আজমলকে বহুতে ভিলেন সজাবৰ কাৰণে চেষ্টা কৰিছে। বিতৰ্কৰ সৃষ্টি হৈছিল। বদৰুদ্দিন আজমলে 500 টকাকৈ বহুকেইগৰাকীমান মহিলাক বিলাইছিল আৰু সেই মহিলাকেইগৰাকীয়ে বদৰুদ্দিন আজমলৰ ভৰিত ধৰি সেৱা জনাইছিল। তেতিয়াই সেই ভিডিঅ'টো যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল, ভাইৰেল হৈ পৰাৰ পিছতেই দুদিন আগতে হিৰো হৈ থকা এইজন বদৰুদ্দিন আজমল হৈ পৰিল ৰাইজৰ আগত ভিলেন। বহু মানুহে চৰ্চা কৰিব ধৰিলে বদৰুদ্দিন আজমলৰ বিষয়ে, বহুতেই বদৰুদ্দিন আজমলক ঠাট্টা মস্কৰা কৰিব ধৰিলে। আচলতে বদৰুদ্দিন আজমলে এয়া ৰাজনীতি কৰিছে বানপীড়িতৰ ওচৰলৈ গৈ। যদি বদৰুদ্দিন আজমল তেওঁ আজমল উপাধিৰ নহ'ল হয়, যদি তেওঁ মুছলিম সম্প্ৰদায়ৰ নহ'ল হয়, কোচ, কলিতা, হাজৰিকা, চুতীয়া ইত্যাদিৰ যদি উপাধি হ'ল হয়, তেতিয়াহ'লে চাগে এই বিতৰ্কবোৰ নহ'ল হয়। আমাৰ সমাজত এটা নিয়ম আছে যে বয়োজ্যেষ্ঠ ব্যক্তিজনক আমি সন্মান জনোৱাটো দৰকাৰ, বয়োজ্যেষ্ঠ ব্যক্তিসকলক সন্মান কৰাটো দৰকাৰ। বদৰুদ্দিন আজমল যিহেতু বয়সত যথেষ্ট ডাঙৰ, বদৰুদ্দিন আজমলৰ বয়স কাৰোবাৰ হয়তো পিতৃৰ বয়সৰ হ'ব, কাৰোবাৰ হয়তো ককাকৰ বয়সৰ হ'ব বদৰুদ্দিন আজমল। গতিকে সন্মান জনাই সেই মহিলাকেইগৰাকীয়ে বদৰুদ্দিন আজমলক সেৱা জনাইছিল আৰু তাতেই গোটেই কেনা লাগিল। বদৰুদ্দিন আজমলে পিছত স্পষ্টীকৰণত জনাইছিল যে বদৰুদ্দিন আজমলে আচলতে তেওঁলোকক ভৰিত ধৰিবলৈ কেতিয়াও কোৱা নাছিল আৰু তেওঁলোকৰ যি নিয়ম, তেওঁলোকৰ নিয়মত ভৰিত ধৰি সেৱা জনোৱাটো একেবাৰে উচিত নহয়। কিন্তু বদৰুদ্দিন আজমলৰ কথাবোৰ নুশুনি মহিলাকেইগৰাকীয়ে বদৰুদ্দিন আজমলক সেৱা জনাইছিল সন্মান সহকাৰে। যিহেতু বয়সত ডাঙৰ, বয়োজ্যেষ্ঠ এজন ব্যক্তি, সেইবাবে বদৰুদ্দিন আজমলক সেৱা জনাইছিল। আৰু তাৰ পিছতেই এই বদৰুদ্দিন আজমলক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হ'ল, বিভিন্নজনে বিভিন্ন মতবাদ আগবঢ়োৱা আৰম্ভ কৰিলে। আৰু আজিৰ দিনটোত আমি দেখিবলৈ পালোঁ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া তেওঁ সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছে। সামাজিক মাধ্যমত তেওঁ যি ভিডিঅ' আপলোড কৰিছে, সেই ভিডিঅ'টোৱে বৰ্তমান সময়ত কিন্তু চৰ্চা লাভ কৰিছে। আৰু যিখিনি কথা নিতুমণি শইকীয়াই এই বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কৈছে, সেই কথাখিনি আপোনালোকে কিন্তু একেমুখে নচ্ছাত কৰিব নোৱাৰিব। খঙত টিঙিৰি তোলা হৈ পৰিছিল নিতুমণি শইকীয়া। আচলতে যিখিনি সময়ত বদৰুদ্দিন চৰকাৰখনে যিখিনি সময়ত বানপীড়িতৰ কাষলৈ যোৱা নাছিল, সেই সময়খিনিতেই কণ্টেণ্ট ক্ৰিয়েটৰসকল হওক বা শিল্পী সমাজ হওক, বদৰুদ্দিন আজমল তেওঁৱেই হওক, যিমানখিনি কৰিছে সেই ব্যক্তিসকলৰ কাৰণে, সেই বানপীড়িত লোকৰ কাৰণে আপোনালোকে সকলোৱে নিশ্চয়কৈ দেখিছে। আৰু তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে সেই বানপীড়িতৰ ওচৰলৈ গৈছে, গৈ আশ্বাস দিছে তেওঁলোকৰ যিবোৰ ক্ষয় ক্ষতি হৈছে, ক্ষয় ক্ষতিবোৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক ক্ষয় ক্ষতিবোৰ পূৰণ কৰিব এনেধৰণৰ মন্তব্য আগবঢ়াই বানপীড়িত লোকসকলক আশ্বাস দিয়া দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া মই বিশেষ একো নকৈ, বদৰুদ্দিন আজমলৰ সেই বিশেষ ভিডিঅ'টোৰ পিছত যি ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হ'ল, যি বিতৰ্কৰ সৃষ্টি হ'ল, তাৰ পিছত আজি নিতুমণি শইকীয়াই কি মন্তব্য আগবঢ়াইছে, সেই মন্তব্য মই আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ। সেই মন্তব্য আপোনালোকে এবাৰ শুনক। নকৈও নোৱাৰোঁ ফটা মুখ, ক'লেও লাগে ভকতৰ দুখ, অসমীয়াত এষাৰ কথা আছে। নাজানো মোৰ এই কথাখিনিয়ে কাক কেনেকৈ চুই যায়। নকওঁ বুলি ভাবিও এই কাৰণে ক'বলৈ বাধ্য হ'লোঁ যে আজি শিৱসাগৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখিছিল, তাত তেখেতে যিখিনি কথা কৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক কেন্দ্ৰ কৰি কোৱা কথাখিনি এজন বিবেকবান ব্যক্তি হিচাপে মই গ্ৰহণ কৰিব পৰা নাই। অলপতে আৰু এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কিছু কথা কৈছিল। তেখেতৰ বাহিৰেও
দুদিনমানৰ পিছতেই আৰু এগৰাকী মন্ত্ৰীয়ে কৈছিল। এতিয়ালৈকে 3গৰাকী মন্ত্ৰীৰ মই তেনেকুৱা বক্তব্য দেখিলোঁ। মোৰ প্ৰশ্নটো হ'ল, এতিয়া যে আপোনালোকে বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ তেনেকুৱাকৈ কথা ক'ব পাৰিছে, বদৰুদ্দিন আজমলৰ 500 টকাৰ ওচৰত জাতি বিক্ৰী নাযায় বুলি কৈছে, বদৰুদ্দিন আজমলক সেৱা কৰাক লৈ আপোনালোকে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে, যেতিয়া বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ সাহায্য বিতৰণ কৰি আছিল, তেতিয়া আপোনালোক ক'ত আছিল? তেতিয়া আপোনালোকে কিয় ক'ব নোৱাৰিলে যে আজমলৰ সাহায্য নল'ব আৰু আজমলক ইয়াত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ'ব? আজি যিটো দম্ভালি মাৰি অসমৰ একাংশ মন্ত্ৰীয়ে এই গোটেই ঘটনাটোক লৈ ৰাজনীতিৰ মেৰপেচলি টানি আনিছে, এইটো উচিত হৈছেনে? চৰকাৰখনৰ এটা দুৰৱস্থা আচলতে বদৰুদ্দিন আজমলে উদঙাই দিলে নেকি? এই যে 500 টকা লৈ মহিলাখিনিয়ে যে তেওঁৰ ওচৰত আঁঠু লোৱা বুলি আপোনালোকে কৈ আছে, সেই মহিলাখিনিয়েও স্পষ্টকৈ কৈছে যে তেওঁলোকে 500 টকাৰ কাৰণে কেতিয়াও বদৰুদ্দিন আজমলক সেৱা জনোৱা নাছিল। এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে, এজন